অসমৰ হৃদয়ৰাজ স্বৰ্গীয় জুবিন গাৰ্গ। তেওঁ শুদ্ধ মাত্ৰ এজন গায়ক নহয়, তেওঁ আছিল আমাৰ প্ৰজন্মৰ প্ৰেৰণা, আমাৰ বিশ্বাস। তুমি কৰিব পাৰিবা, কিন্তু তুমি Gen Z step কৰিব নোৱাৰা, as we are the best generation. Really? আমাৰ জেনেৰেশ্যনৰ লগত আশীৰ্বাদ আছে স্বৰ্গীয় মহানায়ক জুবিন গাৰ্গ। তেওঁ সদায় কৈছিল, অসমীয়াই যদি চেষ্টা কৰে তেন্তে সকলো কৰিব পাৰে। তেওঁ নিজেই আছিল তাৰ সৰ্বশ্ৰেষ্ঠ উদাহৰণ। প্ৰায় সকলো কামতে তেওঁ নিখুঁত আছিল। ঠিক আছে, দেখুৱাচোন। অ'কে, কোৱা কি কৰিব লাগে মই? চোৱা, Okay, let me try. এতিয়া আমাৰ জেনেৰেশ্যন আৰু তোমালোকৰ জেনেৰেশ্যন একেলগে তেওঁৰ লিগেচি, তেওঁৰ গান, তেওঁৰ সংগীত, তেওঁৰ চলচ্চিত্ৰ সকলোবোৰ আগবঢ়াই লৈ যাব লাগিব। আহা আমি একেলগে কৰোঁ। Happy man.
সংগীত আমাৰ অন্তৰত সদায় জীয়াই থাকিব আজিৰ এই ডান্স আমাৰ শ্ৰদ্ধাঞ্জলি আপোনাৰ অনন্ত যাত্ৰাৰ পথত ধন্যবাদ That was our world turned upside down kind of performance. Wow, that's amazing. Can I please have a big round of applause for this school? Thank you so much for the support. Thank you for performing. Now, we would like to invite here. Bohan Motsamedi নহয় বহাগেলি মানুহ অসমীয়া জাতিৰ আয়ুস ৰেখা জনজীৱনৰ